নমস্কাৰ খাটাং খবৰৰ এক বিশেষ অনুষ্ঠানলৈ মই মানসজ্যোতি বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ এজন বিধায়কক। আপোনালোক হয়তো নিশ্চয় আচৰিত হ'ব যে সদ্য সমাপ্ত নিৰ্বাচনত বা ফলাফলৰ পিছত শাসক বিৰোধী নিৰ্দলীয়কে মিলাই 126 জনকৈ জনপ্ৰতিনিধি দিছপুৰলৈ নিৰ্বাচিত হৈ আহিছে। 126 জন জনপ্ৰতিনিধিৰ ভিতৰত আমি এজনক কিয় আমাৰ অনুষ্ঠানলৈ আজি আমন্ত্ৰণ কৰি আনিলোঁ। আচলতে আপোনালোকে জানি সুখী হ'ব যে আমি আচলতে তেখেতক এই কাৰণেই 126 জনৰ মাজৰ পৰা তেখেতক আমাৰ মাজলৈ এই কাৰণেই নিমন্ত্ৰণ কৰি আনিছোঁ যে তেওঁ এই 126 জন বিধায়ক 126 জন জনপ্ৰতিনিধিৰ ভিতৰত আটাইতকৈ তেওঁ কনিষ্ঠ। মাত্ৰ 27 বছৰ বয়সতে তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে আৰু তেওঁ হৈছে চেঙা বিধানসভা সমষ্টিৰ পৰা AIUDF দলৰ পৰা নিৰ্বাচিত হৈ অহা আশ্ৰাফুল হোসেন। বিধায়ক হোসেন ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি বৰ বিশেষ কথাৰ পাতনি নেমেলোঁ। মই যিমান দূৰ জানো যে AIUDFৰ সৈতে আপোনাৰ সম্পৰ্ক বা ৰাজনৈতিকভাৱে AIUDF দলটোৰ লগত আপোনাৰ সম্পৰ্ক খুব বেছি 2.5 মাহ বা 3 মাহৰ। এই 2.5 বা 3 মাহৰ এটা যাত্ৰাতে আপুনি আজি চেঙাৰ পৰা বিধায়ক হৈ আহিল দিছপুৰলৈ। কেনেকৈ সম্ভৱ হ'ল আচলতে গোটেইখিনি? আচলতে কোনো ৰাজনৈতিক দলৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক নাছিল আৰু পূৰ্বতে আমি কোনো ৰাজনৈতিক দলৰ সদস্য নাছিলোঁ। যাৰ কাৰণে নিৰ্বাচনৰ আগে জনগণে বাছি দিয়া, জনগণে বান্ধি দিয়া দলটোক যে AIUDF দলৰ পৰা আগুৱাই যাব লাগে, সেইকাৰণে জনগণে পচন্দ কৰিছিল AIUDF দল। সেইকাৰণে আমি AIUDF দলত যোগদান কৰিছিলোঁ। আৰু AIUDF দলত যোগদান কৰাৰ পিছত দলে আমাৰ প্ৰতি সদয় ভাৱ, চেঙা সমষ্টিৰ জনগণৰ প্ৰতি ভাল ভাৱ আৰু আমাৰ ওপৰত যথেষ্ট ভৰসা আৰু আশা ৰাখি আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আৰু চেঙা সমষ্টিবাসী জনগণে সেই প্ৰাৰ্থিত্ব প্ৰদানক দলে যি আশা লৈ দিছিল বা চেঙা সমষ্টিৰ জনগণে যেনেকুৱাকৈ বিচাৰিছিল ঠিক তেনেকুৱাকৈ নিৰ্বাচনটো পাৰ কৰি দিলে। আৰু এইবাৰৰ নিৰ্বাচন মই প্ৰথমৰ পৰা কৈ আহিছিলোঁ, যেতিয়াই দেখা পাইছিলোঁ যে জনগণে যেনেকুৱাকৈ স্বতঃস্ফূৰ্ত সঁহাৰি দিছে। এই নিৰ্বাচন আশ্ৰাফুল হোসেনৰ নিৰ্বাচনটো বা AIUDF দলৰ নিৰ্বাচন হৈ থকা নাছিল। এই নিৰ্বাচন হৈ পৰিছিল জনগণৰ নিৰ্বাচন আৰু জনগণে জনগণৰ নিৰ্বাচন কেনেকুৱাকৈ জিকিব লাগে, কিমান ডাঙৰ মাৰ্জিনত জিকিব লাগে সেয়া জনগণে জানে আৰু সময়ত সেয়া প্ৰমাণ কৰি দেখুৱাই দিছে। কিন্তু আমি যদি চাওঁ যে আপোনালোকে অশেষ কষ্ট কৰিছিল, কংগ্ৰেছৰ সৈতে আপোনালোকৰ মহাজোঁট বন্ধন কৰিছিল আৰু আপোনালোকে এটাই বাৰে বাৰে দাবী কৰিছিল যে এইবাৰ পৰিৱৰ্তন হ'ব লাগে। বিজেপিৰ আচলতে যি সাম্প্ৰদায়িক নীতি, এই সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে আপোনালোকে ধৰ্মনিৰপেক্ষ এখন চৰকাৰ আনিবলৈ আপোনালোকে অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু তাৰ পিছতো কিন্তু জনতাৰ মেণ্ডেট, যদিও আপুনি ব্যক্তিগতভাৱে জয়ী হৈ আহিছে, জনতাৰ মেণ্ডেট কিন্তু আপোনালোকৰ সপক্ষে, মহাজোঁটৰ সপক্ষে নহ'ল। কি কাৰণে বুলি ভাবে আপুনি বাৰু? এই ক্ষেত্ৰত কেইবাটাও কথা ইয়াতে সামৰি আছে। প্ৰথম কথা হ'ল যে আমি AIUDF দলক প্ৰতিনিধিত্ব কৰোঁ আৰু AIUDF দলৰ বিধায়ক হৈ আহিছোঁ আমি। আৰু সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে 19টা আসনৰ ভিতৰত আমি 16টা আসন জয়ী হৈ আহিছোঁ AIUDF দলে। আৰু AIUDF দলে যিমানখিনি কৃতকাৰ্যতা দেখুৱাব লাগে সেইখিনি দেখুৱাইছে। আৰু বাকী যি 3খন আসন আমি হাৰিছোঁ, সেই 3খন কংগ্ৰেছ জিকিছে, অৰ্থাৎ আমাৰ বন্ধুত্বপূৰ্ণ নিৰ্বাচনত হাৰিছোঁ। তো বাকী কংগ্ৰেছ দলে কি কাৰণে সংখ্যাগৰিষ্ঠ আসন পাব নোৱাৰিলে বা চৰকাৰ গঠন কৰিবৰ কাৰণে আসন পাব নোৱাৰিলে, এই কথাৰ উত্তৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দই দিয়াই সঠিক হ'ব। আমি আজিও মহাজোঁটত আছোঁ, অনাগত দিনত আমি মহাজোঁটত থাকিব বিচাৰোঁ। কিয়নো এইবাৰ আমাক জনগণে ৰায় দিছে আমি বিৰোধীৰ পক্ষত বহিবলৈ। কিন্তু ঠিক আছে, আমি জনগণৰ ৰায় মূৰ পাতি লৈছোঁ আৰু বিৰোধীৰ আসনতে বহিম। কিন্তু বিৰোধী শক্তিশালী হ'বলৈ হ'লে এটা সংখ্যা লাগে, আৰু যাৰ কাৰণে আমি কংগ্ৰেছৰ লগত একেলগে এই মহাজোঁটৰ অংশীদাৰ হিচাপে যেনেকুৱাকৈ বিৰোধীৰ ভূমিকা ল'ব লাগে আমি ল'ম। যাৰ কাৰণে আমি এই ক্ষেত্ৰত কংগ্ৰেছক হেতুকে অহেতুকে আমি সমালোচনা কৰিব বিচৰা নাই। আৰু এইখিনি কথা আমি কংগ্ৰেছৰ ভাই বন্ধুসকলক কৈছোঁ, যিসকল কংগ্ৰেছৰ নেতৃবৃন্দ আছে, আপোনালোকে কোনোপধ্যেই AIUDF দলক আপোনালোকে টাৰ্গেট কৰিব নালাগে। এই সময় সংকটৰ সময়, এই সংকটৰ সময়ত আমি যদি এক হৈ নাথাকোঁ, বিৰোধীৰ মাজত যদি বিভাজনৰ সৃষ্টি কৰিব কোনোবাই বিচাৰে বা কৰিব পাৰে, তেনেহ'লে কিন্তু শাসক পক্ষই অনেক কাম কৰোঁতে একোকে নাভাবিব, চিন্তা নকৰিব, যি ইচ্ছা তাকে কৰি থাকিব। কিন্তু ইতিমধ্যে শাসক পক্ষই ক'বলৈ আৰম্ভ কৰিছে, সেয়া বিভিন্ন সামাজিক মাধ্যমৰেই হওক বা আমি ফলাফল দিনাৰ পৰা আজিলৈকে যদি আমি বিভিন্ন টেলিভিশ্যনৰ অনুষ্ঠানে চাওঁ, তেওঁলোকে এটা কথাই কৈছে যে এই চৰকাৰখন, এই যি মেণ্ডেট, এই আচলতে মেইন ষ্ট্ৰীম মানুহৰ মেণ্ডেট নহয় বুলি তেওঁলোকে ক'ব বিচাৰিছে।
এইবাৰৰ চৰকাৰখনক তেওঁলোকে? এইবাৰৰ চৰকাৰখনক কাৰ মেণ্ডেট বুলি তেনেহ'লে ক'ব বিচাৰিছে তেওঁলোকে? এই চৰকাৰ মেণ্ডেট কোনে জয়ী কৰাই দিছে? জনগণৰ মেণ্ডেট। জনগণে যাক দিছে, জনগণ মেইন ষ্ট্ৰীম হয়, তেওঁলোক মাৰ্জিনেলাইজড হয়, কোন হয় সেইবিলাক দেখাৰ কাৰণে তেওঁলোকে আসন পাইছে, তেওঁলোকে জয়ী হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে 14খন আসনত এটা শক্তিৰ কাৰণে আমি কিন্তু পৰাজিত হৈছোঁ। সেই কথা কিন্তু ক'ব লাগিব। আজি ৰাইজৰ দল বা আপোনাৰ অসম জাতীয় পৰিষদ, এই দলসমূহ আমাৰ লগত যদি একেলগে নিৰ্বাচন খেলিব পৰা এটা আণ্ডাৰষ্টেণ্ডিং আহিলেহেঁতেন, কাৰ দুখ আছে, কাৰ অভিযোগ আছে সেইখিনি আমি ক'ব নাযাওঁ, কিন্তু যদি আমি একেলগে খেলিব পাৰিলোহেঁতেন, যদি আমি একেলগে যাব পাৰিলোহেঁতেন, তেনেহ'লে কিজানি আমাৰ আৰু 20খন আসন পাৰি গ'লেহেঁতেন। আজি অনুভৱ হৈ আছে কিন্তু এইটো কথা। এই ক্ষেত্ৰত কোনোবাই তেওঁলোকক কাৰ এজেণ্ট কৰিছে সেইবিলাক মই ক'বলৈ নাযাওঁ। কিন্তু এইবাৰ সঁচা অৰ্থত বহুত বেছি প্ৰয়োজন আছিল যে অসমৰ পৰা সাম্প্ৰদায়িক, ফেচিষ্ট আৰু বেক পুঁজিবাদীৰ পক্ষ লোৱা এই অগপ আৰু বিজেপিৰ চৰকাৰখনক ক্ষমতাচ্যুত কৰা আৰু জনগণৰ শাসন প্ৰতিষ্ঠা কৰা, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰা, আৰু যাৰ বাবে আমি বিৰোধী শক্তিসমূহ একগোট হৈছিলোঁ। কিন্তু জনগণে যদি আমাক বিচৰা নাই, আমি আৰু 5 বছৰ অপেক্ষা কৰিবলৈ প্ৰস্তুত আছোঁ, বা জনগণে যিমান দিনলৈ অপেক্ষা কৰা, আমি অহাবাৰ আকৌ যুঁজিম। আমাৰ কথা এটাই, আমি যুঁজিম, আমি জিকিম। এই ধৰণৰ কথাখিনি আমি পাতিম, কিন্তু তাৰ আগতে মই অন্য এটা কথাই সুধি ল'ব বিচাৰিছোঁ আপোনাক। 27 বছৰ বয়স আপোনাৰ। হয়। 27 বছৰ বয়সত বহু ল'ৰা, বহু যুৱক তেওঁলোক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম নহয়ো আজিৰ যুগত। কোনোবা হয়তো বিভিন্ন ধৰণৰ পঢ়া শুনাতো ব্যস্ত থাকে, বা কোনোবা আন কিবা ধৰণৰ, মানে বহু সংখ্যক যুৱকে হয়তো প্ৰতিষ্ঠা লাভ 27 বছৰ বয়সলৈ নহয়ও। কিন্তু এই 27 বছৰ বয়সতে আপুনি বিধায়ক হৈ দিছপুৰলৈ আহিল। এই যিটো অনুভৱটো, বা সেইদিনা ফলাফল ঘোষণাৰ সময়ত যেতিয়া আপুনি অৱগত হৈছিল যে আপুনি জয়ী হৈছে নিৰ্বাচনটোত, কি ধৰণৰ অনুভৱ আচলতে? আচলতে বিধায়ক হোৱাটো মই জনগণক কৈছিলোঁ যে মই জয়ী হ'লেও মই একো পাবলগীয়া নাই, আৰু মই পৰাজিত হ'লেও একো হেৰুৱাবলগীয়া নাই। যিসকলৰ হেৰুৱাবলগীয়া আছে, যিসকলৰ পাবলগীয়া আছে, তেওঁলোকে ধন বল, বাহুবল গোটেইখিনি প্ৰয়োগ কৰিছিল। আমি যেতিয়া জয়ী হৈছিলোঁ নিশ্চিতভাৱে সুখী হৈছিলোঁ, ভাল লাগিছিল। জনগণৰ জনাদেশ আমাৰ পক্ষে আহিছিল, জনগণৰ মৰম, ভাল পোৱা আৰু গোটেই ত্যাগ আমাৰ লগত আহিছিল। কিন্তু একেটা সময়ত আমি বেজাৰো হৈছিলোঁ যেতিয়া শুনা পালোঁ যে আমাৰ চৰকাৰ আহি থকা নাই, মহাজোঁটৰ চৰকাৰ নাই। তেতিয়া কিন্তু মনটো হেৰি হৈছিল। আনকি আজিৰ দিনলৈকে নিশ্চিত অনুভৱতে চলি আছোঁ। কিন্তু এটা কথা থিৰাং কৰি লৈছোঁ, আৰু এটা কথা খাটাং, যে আমি অনাগত দিনত যুঁজ দিম। কি ধৰণৰ পৰিকল্পনা এতিয়া বিধায়ক হোৱাৰ পিছত? কি ধৰণৰ নতুন পৰিকল্পনা? এজন বিধায়কৰ স্বাভাৱিকতে বিভিন্ন ধৰণৰ পৰিকল্পনা থাকে সমষ্টিক লৈ। মই যদি আপোনাক সোধোঁ, আপুনি প্ৰথমবাৰৰ বিধায়ক, তাতে আপুনি গোটেই 126জন বিধায়কৰ ভিতৰত আটাইতকৈ কনিষ্ঠ বিধায়ক, কি ধৰণৰ পৰিকল্পনা সমষ্টিটোক লৈ? কাৰণ আমি চেঙা সমষ্টিটোৰ ক্ষেত্ৰত আমি যিমান দূৰ জানো, ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু সমষ্টিটো যথেষ্ট পিছপৰা। চাওক, চেঙা সমষ্টিৰ 1,45,000 ভোটাৰ আছে, আৰু এই চেঙা সমষ্টিৰ জনগণে বিগত সময়ত কেইবাটাও ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। চেঙা সমষ্টিৰ জনগণে এইবাৰৰ ডাঙৰ সমস্যাটো আছে, বিগত সময়ত ডাঙৰ সমস্যাটো আছে যে মৌনতাৰ পৰা তেওঁলোকে মুক্তি বিচাৰিছিল। মৌনতা কেনেকুৱা যে আমাৰ যিসকল বিধায়ক থাকে, আমাৰ যিজন বিধায়ক আছে, তেখেতে জীৱনত কেতিয়াও বিধানসভাত মাত মাতি নাপায়। এইবাৰ আমি জনগণক কথা দিছিলোঁ যে আমি আপোনালোকৰ হকে যুক্তিযুক্তভাৱে, তথ্যগতভাৱে, বলিষ্ঠভাৱে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কথা কওঁ, আৰু সেই প্ৰতিশ্ৰুতিটো আমি বিধানসভালৈ আহিছোঁ, যাৰ কাৰণে জনগণৰ কাৰণে কথা ক'ব লাগিব। 2 নম্বৰ কথাটো হৈছে যে জনপ্ৰতিনিধিক জিকাই দিয়াৰ পিছত 5 বছৰত তেওঁলোক দেখা নিদিয়ে গাঁৱৰ কি অৱস্থা হৈছে, গাঁৱৰ স্কুলৰ কি অৱস্থা, হাস্পতালৰ কি অৱস্থা, গৰাখহনীয়া কি হৈ আছে, এইবিলাক দেখা নিদিয়ে। আমি জনগণক কৈছোঁ যে প্ৰতি 2 মাহৰ অন্তৰ প্ৰতিটো পঞ্চায়ত এলেকাত আমি এবাৰকে হ'লেও আপোনালোকক সাক্ষাৎ কৰিম, এই কথাটো দি আহিছোঁ। 3 নম্বৰ প্ৰতিশ্ৰুতি আমি জনগণক দিছিলোঁ, আমি হিচাপ দিম। আমি কথা কোৱাৰো হিচাপ দিম, আমি যিমান কথা কৈ আছোঁ, বিধানসভাত কি পাৰফৰ্মেঞ্চ চলি আছে, আৰু উন্নয়নমূলক কাম কি কি হ'ল তাৰো হিচাপ জনগণক দিম। এতিয়া এইখিনি যেতিয়া জনগণক দিম, তেতিয়া গোটেই কথাখিনি স্পষ্ট হৈ যাব যে আমি কি কি কৰিলোঁ। আমাৰ সমষ্টিত ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া সমস্যা। আপোনালোকে নিশ্চিতভাৱে জানে, গোটেই অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে এই সমূহৰ গৰাখহনীয়াৰ ফলত প্ৰায় 8% ভূমি নিশ্চিহ্ন হৈ গৈছে। এয়া 8% ভূমিৰ ওপৰত মানুহবিলাক বসবাস কৰিছিল, আৰু এই মানুহ মংগল গ্ৰহত উৰি যোৱা নাই, এই মানুহ ক'তো যোৱা নাই, এই মানুহ পৃথিৱীতে আছে, অসমতে আছে। ক'ৰবাত তেওঁলোকে ফৰেষ্টত আছে, ক'ৰবাত তেওঁলোকে মথাউৰিত, ক'ৰবাত তেওঁলোকে চৰকাৰী পথত, চৰকাৰী মাটিত আছে, আৰু এই মানুহখিনিক সংস্থাপনৰ কথাও ভবা হোৱা নাই। একেটা সময়তে গৰাখহনীয়া সমস্যাটোক বিজ্ঞানসন্মতভাৱে, আধুনিকভাৱে কোনো সমাধানৰ বাটো আজিলৈকে ওলোৱা নাই। গতিকে অনাগত দিনত প্ৰয়োজনত দিছপুৰৰ পৰা দিল্লীলৈ যদি যুঁজ হ'ব লগা হয় গৰাখহনীয়া সমস্যাৰ সমাধানৰ কাৰণে, তেনেহ'লে আমি প্ৰস্তুত আছোঁ। গৰাখহনীয়া সমস্যাই চেঙা সমষ্টিৰ পৰা 6টা 7টা গাঁও পঞ্চায়তক প্ৰভাৱিত কৰিছে। আজি আমাৰ বহৰী সত্ৰ
হৰিদেৱৰ সত্ৰ 500 বছৰতকৈ অধিক দিন আছে সেই সত্ৰ আজি ভাবুকিৰ সন্মুখত ডক্ৰেশ্বৰ দেৱালয় ভাবুকিৰ সন্মুখত মহলবাৰী চিনিয়ৰ মাদ্ৰাছা টাইটেল মাদ্ৰাছা ধৰ্মীয় প্ৰতিষ্ঠান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে সেই অঞ্চলসমূহ আজি গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখত পৰিছে গতিকে গৰাখহনীয়া সমস্যাটো হ'ব 2 নম্বৰ কথাটো হৈছে যে আমাৰ মাটি পট্টাৰ সমস্যা হৈ আছে চেঙা সমষ্টিৰ 3খন গাঁও পঞ্চায়ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আৰু এখন আধা গাঁও পঞ্চায়ত দক্ষিণ পাৰত মুঠতে 4খন গাঁও পঞ্চায়ত উত্তৰ দক্ষিণ মিলাই 4খন গাঁও পঞ্চায়তৰ এটুকুৰা মাটিৰ পট্টা আজিলৈকে পোৱা নাই আজি স্বাধীনতাৰ 74 বছৰ পাৰ হৈ যোৱাৰ পিছত স্বাধীন দেশৰ নাগৰিক হোৱাৰ পিছতো আজি মূৰ সমষ্টিবাসীয়ে মাটিৰ পট্টা নাপাব এইটো কেনেকুৱা বিচাৰ আমি ইয়াৰ সুবিচাৰ বিচাৰো জনগণে মাটিৰ পট্টা পাওক আজিৰ দিনলৈকে আমাৰ সমষ্টিত অনেক গাঁও আছে য'ত বিদ্যালয় নাই য'ত বিদ্যালয় আছে শিক্ষক নাই য'ত হস্পিটেল আছে ডক্টৰ নাই কেতিয়াও ডক্টৰ নাযায় স্বাস্থ্যখণ্ডখন একেবাৰে স্বাস্থ্যখণ্ড একেবাৰে এনেকুৱা অৱস্থা যে তাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ আজিলৈকে মানে মানুহ সেৱা পাব পৰা অৱস্থা নাই গতিকে এই যে এই এলেকাবিলাক ক'ত এই এলেকাবিলাক যি ঠাইৰ মানুহ গৰীব যি ঠাইত ৰাস্তা ঘাট কম য'ৰ মানুহ শিক্ষিতৰ হাৰ কম তাতে এনেকুৱা অৱস্থা আৰে ভাই অসমত এনেকুৱা এটা সমস্যা হৈছে জনবিস্ফোৰণৰ কাৰণে এই মানুহখিনি মানুহ সন্দেহৰ চকুৰে চাই আছে একেটা সময়তে তেওঁলোকে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি দিব পৰা নাই আমি তেওঁলোকক এই স্বাস্থ্য বিধিসমূহ ভালকৈ দিব পৰা নাই বা বুজাব পৰা নাই তো এই সমস্যাবিলাক অসমৰ ডাঙৰ ডাঙৰ সমস্যা সমাধান হৈ যাব যদি আমি চৰাঞ্চলত আমাৰ সমষ্টিৰ এই প্ৰান্তীয় অঞ্চলবিলাকত শিক্ষা স্বাস্থ্য আৰু বাট পথৰ যদি প্ৰসাৰ কৰোঁ তেনেহ'লে এই সমস্যাসমূহ সমাধান হ'ব কিন্তু এতিয়া আজিৰ তাৰিখত যিখন চৰকাৰ বা বিগত 5টা বছৰত যিখন চৰকাৰ তেওঁলোকৰ কিন্তু চৰ অঞ্চল বুলি ক'লে এটা বেলেগ ধৰণৰ ধাৰণা আপুনি নিশ্চয় মানি লয় এই কথাটো আপুনি মানি লয় যে চৰ অঞ্চল বুলি ক'লে সন্দেহজনক মানুহৰ বসতি গতিকে তাত সেই ধৰণৰ মানুহৰ বা যিসমূহ মানুহ মাটিৰ পট্টাৰ কথা আপুনি কৈছে যিসকল মানুহৰ কথা সেইসকল মানুহক মাটিৰ পট্টা দিয়াটো এইখন চৰকাৰৰ কাৰণে এটা সাংঘাতিক ডাঙৰ কথা মোৰ মতে কিন্তু তাত এই ধৰণৰ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আপুনি আচলতে এই কথা আচলতে মই বিশ্বাস কৰোঁ যে সন্তানে মাতৃদুগ্ধ পান কৰিবলৈ হ'লেও মানে কান্দিব লাগে এটলিষ্ট আমি আমাৰ কথাখিনি প্ৰান্তীয় সুৰখিনি প্ৰান্তীয় কণ্ঠখিনি তেওঁলোকৰ আগত নকওঁ কিয় প্ৰান্তীয় কথা মানুহৰ কথাখিনি কোৱা আৰম্ভ কৰোঁচোন তেওঁলোকৰ ভিতৰত যদি মানৱীয়তা জাগি উঠে তেওঁলোকৰ ভিতৰত যদি সাংবিধানিক সেই অধিকাৰ দিয়াৰ মন আৰু মানসিকতা যদি জাগি উঠে নিশ্চিতভাৱে দিব কাৰণ এই মানুহখিনিক বঞ্চিত কৰি ৰখা হয় তেওঁলোকক যদি আমি যিকোনো শক্তিৰ বিনিময়ত যদি তেওঁলোকে বুজি উঠে এটা বাৰ যে মানুহখিনিক দিব লাগে এই মানুহখিনি বিশেষকৈ বেকৱাৰ্ড মানুহখিনি চৰাঞ্চলৰ মানুহখিনি বা দুৰ্গম ঠাইত বসবাস কৰা মানুহখিনি উন্নয়নৰ ক্ষেত্ৰত আগুৱাই অনা মানে গোটেই অসমখন আগুৱাই যোৱা চাওক আজি যদি সেইখিনি মানুহৰ কাৰণে আমাৰ সাক্ষৰতাৰ হাৰ যদি অসমৰ সাক্ষৰতাৰ হাৰ যদি কিছু কমি থাকে সেইখিনি মানুহৰ কাৰণে দাৰিদ্ৰতাৰ হাৰ যদি কমি থাকে সেইখিনি মানুহৰ কাৰণে যদি ঘৰত টয়লেট কিমান মানুহৰ ঘৰত আছে সেইটো যদি হাৰ যদি কমি থাকে এইটো গোটেই অসমৰ স্কুলত আমি তল পৰি গ'লোঁ নহয় সেইখিনি মানুহৰ উন্নয়ন কৰা মানে গোটেই অসমৰ উন্নয়ন কৰা তেওঁলোকতো আমি বঞ্চিত কৰিছোঁ এই কথাটো সঁচা বিগত 73-74টা বছৰ তেওঁলোক বঞ্চিত হৈ আছে এই বঞ্চনাৰ ইতিহাসক শেষ কৰি কিয়নো বিজেপিয়ে সেই সুযোগটো নলয় বৰ্তমানে চৰকাৰে সেই সুযোগটো লোৱাৰ সম্পূৰ্ণ থল আছে তেওঁলোকৰ উন্নয়ন কৰক অনাগত দিনত তেওঁলোককো জনগণে ভাল পাব পাৰে চাপোজ আমি অকণমান পুৰণা কথা এটালৈ যাওঁ 2019 চনৰ মাৰ্চ ভাগৰ কথা অসমতে নহয় সমগ্ৰ দেশতে আৰু কেৱল দেশ বুলি ক'লেও ভুল হ'ব কোনোবা সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টোৱে চৰ্চা লাভ কৰিছিল মিয়া কবিতাৰ যিটো প্ৰসংগ আপুনিও আছিল এজন অন্যতম তাৰ স্ৰষ্টা হাফিজ আহমেদ ডাঙৰীয়া আছিল আব্দুল ৰহিম ডাঙৰীয়া আছিল কাজী নীল ডাঙৰীয়া আছিল তেওঁলোকে মিয়া কবিতাক প্ৰমোট কৰিছিল আৰু মিয়া কবিতাত সাংঘাতিক ধৰণে এটা পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ যুক্তিযুক্ততা বা ন্যায্যতাখিনিলৈ মই পিছত আহিম কিন্তু তাৰ প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ সেই বিতৰ্কটোৱে আপোনাক আচলতে নিৰ্বাচনটোত লাভান্বিত কৰিছিল কি কোনোবা পাৰে চাওক কবিতা লিখিছিলোঁ কবিতা কাৰোবাৰ ভাল লগা নাই কোনোবাই FIR দিছে কোনোবাই প্ৰতিবাদ কৰিছে কৰিব পাৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সেইটো কৰিছে ঠিকে আছে কিন্তু কবিতাৰ ফলত যে বহুত সাংঘাতিক যে লাভান্বিত হৈছে তেনেকুৱা নহয় আমি নিৰ্বাচন বা ইলেক্ট্ৰল পলিটিক্সত কোনটো মেডিচিনে কাম কৰিব আপুনি ক'ব নোৱাৰে কোন কামটোৱে আপোনাৰ জীৱনৰ কোনটো কামে আপোনাক উঠাই দিব কোনটো কামে আপোনাক গেলাই দিব মানে ক'ব নোৱাৰে বহুত কামেই আমি কৰিছিলোঁ তাৰে ভিতৰত কিছুমান কাম মানুহে বহুত বেছিকৈ আঁতৰি লৈছে বিশেষকৈ আমি বিগত সময়ত সামাজিক কাজ কাম বা সাংবাদিকতাৰ লগতো যুক্ত আছিলোঁ যাৰ কাৰণে এটা পৰিস্থিতি লাভ কৰিছিলোঁ কোভিডৰ সময়ত হওক NRCৰ সময়ত হওক ডিভোটাৰৰ সমস্যা লৈ হওক অন্যান্য সামাজিক সমস্যাসমূহ লৈ আমি যেতিয়া মানুহৰ মাজত যেতিয়া সুযোগ পাইছোঁ তেতিয়া কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু মানুহৰ লগত থাকিছোঁ আৰু এইটো আছিল আমাৰ মূল মন্ত্ৰ যে মানুহৰ বিপদত পৰিলে
বুকু থাবতি ল'ম কেতিয়াও পিঠি নেদেখুৱাওঁ আৰু সেই নীতি অৱলম্বন কৰি বিগত কেইবাটাও বছৰ জনগণৰ মাজত জনাৰণ্যত ফুৰিছোঁ যাৰ ঘৰত খাব দিছে তাৰ ঘৰতে খাইছোঁ দৰিদ্ৰ নিচলৰ ঘৰত ৰাতি কটাইছোঁ মানুহৰ লগত কথা পাতিছোঁ যাৰ কাৰণে কিজানি জনগণে এটা ভাল পোৱা জনগণৰ মনত জাগিছিল আৰু আজি আমি এইটো পৰ্যায়ত আহিছোঁ মোৰ দ্বিতীয় প্ৰশ্ন কিয় আচলতে তেনেকুৱা এটা পৰিস্থিতি আহি পৰিছিল বৃহৎ এখন অসমীয়া সমাজৰ আপোনালোকে একে সময়তে নিজকে এটা বৃহৎ অসমীয়া সমাজৰ বৃহৎ অসমীয়া সত্তাটোৰ আপোনালোকে নিজকে এটা অংগ বুলি কয় তাৰপিছতো আপোনালোকে মিয়া কবিতাৰ চৰ্চা কৰিব লগা যাক লৈ বিতৰ্ক আৰম্ভ হ'ল কিয় আহিল এই বিষয়টো বহুত পুৰণি বিষয় আৰু আজি নতুনকৈ মই নাভাবোঁ যে এই বিষয়ত কোনো আলোচনা কৰিব লগা প্ৰয়োজন আছে আৰু সেই সময়ত আমি যথেষ্টখিনি কথাই কৈছিলোঁ যে যদি কোনোবা আপোনাৰ আজি কেইবাটাও পৰিচয় থাকিব পাৰে আজি আপোনাৰ পৰিচয়ৰ ভিতৰত আপুনি একেটা সময়তে আহোম হ'ব পাৰে আপুনি একেটা সময়তে অসমীয়া আপুনি একেটা সময়তে হিন্দু হ'ব পাৰে আপুনি একেটা সময়তে ভাৰতীয় কেইবাটাও পৰিচয় কোনোবাই দিব পাৰে ঠিক তেনেকৈ কোনোবাই পৰিচয় দিছে কোনোবাই পৰিচয় লৈ ৰাজনীতি কৰিছে আৰু আমাৰ বিষয়টো এইটো আছিল যে আমি এটা কবিতাৰ নাম কৈছোঁ এটা শব্দৰ কাৰণে যে ইমান বেছি এনাৰ্জি হয় ইমান বেছি কাৰোবাৰ গাত লাগে এই বিষয়টো কিন্তু চাবলগীয়া অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ একদম নহয় এই বিষয়টো কেতিয়াও নাছিল আজিৰ দিনত মই নিজকে অসমীয়া বুলি গৰ্ব কৰোঁ আৰু যি সময়ত মই অসমীয়া একেটা সময়তো মই কিন্তু মোৰ জনগোষ্ঠীয় পৰিচয় হিচাপে যদি মই নিজকে মিয়া বা দেশী বা গৰীয়া যি ক'ব বিচাৰোঁ মই কিন্তু ক'ব পাৰিম আৰু ক'বলৈ দিয়াটো আমাৰ এটা মানে প্ৰয়োজন এইটো ক'বলৈ দিয়াটো আজি ক্ষুদ্ৰ জাতি সত্তাৰ ৰাজনীতি চলিছে সৰু সৰু জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰিচয় দিছে কিন্তু একেটা সময়তে কিন্তু আমি বৃহৎ জাতি অসমীয়া জাতিটো মানে সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব এনেকৈ ভাগ হোৱাৰ পিছত আমি অনৈক্যৰ মাজত ঐক্য আজি অসমীয়া জাতি বাচিব লাগিব আজি অসমীয়া ভাষা আৰু সংস্কৃতি আমাৰ চৰাঞ্চলৰ মানুহে কিন্তু ৰক্ষা কৰিছে আজি চৰাঞ্চলত 1899 চনৰ পৰা অসমীয়া মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছে আজি মোৰ যিখন গাঁও সেইখন গাঁৱত 1919 চনত অসমীয়া মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল যোৱা 2 বছৰ আগত তাতে 100 বৰ্ষ পালন হ'ল আজি মোৰ গাঁৱত কোনো বাংলা মিডিয়ামৰ স্কুল নাই মোৰ চৰাঞ্চলত নাই মোৰ সমষ্টিত নাই গোটেই নামনি অসমত নাই গতিকে আমিতো কেতিয়াও বঙালী হৈ যোৱাৰ প্ৰশ্ন নহয় আমাৰ পূৰ্বপুৰুষে সেই লৈ থোৱা সেই সিদ্ধান্তত আজি আমি সেইটো সিদ্ধান্ত মানি লৈছোঁ আমি সেইটো সিদ্ধান্তৰে আগবাঢ়িছোঁ যে আমি অসমীয়া জাতিৰ সৈতে আছোঁ আমি অসমীয়া সমাজৰ সৈতে আছোঁ অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি এশবাৰ আছোঁ আৰু আমি অসমীয়া মাধ্যমত চৰ্চা কৰিছোঁ অনাগত দিনতো কৰিম এই ক্ষেত্ৰত কেৱল সন্দেহৰ সংশয় থাকিব নোৱাৰে কোনোবাই তেওঁৰ জনগোষ্ঠীয় পৰিচয় দিছে ক'বলগীয়া একো নাই তেওঁলোকে দিব পাৰে কিন্তু এইটো কথাও সত্য যে আজি মই ইয়াতে সলসলীয়াকৈ অসমীয়া কৈছোঁ কিন্তু মোৰ ঘৰত মোৰ নিজস্ব এটা দোৱান আছে সেই দোৱানত মই কথা কওঁ একেটা ধৰণে আপুনি কোনোবা যদি আদিবাসীৰ ঘৰত যায় আদিবাসীও তেনেকুৱাকৈ ক'ব কোনোবা এজন যদি আপুনি ৰাভা মানুহৰ ঘৰত যায় তেওঁ ক'ব আজি আপুনি ক'ব পাৰে যে হয় আদিবাসীৰ লগত আপোনাৰ অধিকাৰ এক নহয় আদিবাসীৰ নিচিনা আপুনি এজন চৰাঞ্চলৰ পৰা উঠি আহি আপুনি অধিকাৰ নহয় তেনেহ'লে আপুনি এইখন দেশৰ যি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সংবিধান সমতা দিয়া সংবিধানখনৰ কিন্তু বিৰুদ্ধাচৰণ কৰা হ'ব এজন আদিবাসীৰ যি অধিকাৰ এজন চৰাঞ্চলৰ মানুহৰ একেই অধিকাৰ হোৱা উচিত ৰাজনীতি সংসদীয় ৰাজনীতিলৈ মানে প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ আগতে আপুনি কৃষক মুক্তি সংগ্ৰাম সমিতি বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতেও জড়িত আছিলে নিৰ্বাচনটোত কিন্তু দেখা গ'ল যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বা ৰাইজৰ দল বা অখিল গগৈয়ে কিন্তু সাংঘাতিক ধৰণে কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে এটা ষ্টেণ্ড তেওঁ দিলে আৰু তেওঁ ক'লে যে বিজেপিক যিদৰে তেওঁ উগ্ৰ সাম্প্ৰদায়িক দল বুলি কৈছে ঠিক একেদৰে AIUDFকো ঠিক তেনেদৰে এটা সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি আৰু কংগ্ৰেছৰ লগত AIUDF থকাৰ কাৰণে তেওঁ সেই মহাজিতলৈ নাহিলোঁ বুলি তেওঁ কৈছে অখিল গগৈৰ এই অভিযোগটো সন্দৰ্ভত আপোনাৰ ক'ব লগা কি আছে আচলতে AIUDF দলক সাম্প্ৰদায়িক দল বুলি কোৱাৰ কাৰণে তেওঁ কি যুক্তিত বাছি লৈছে সেই কথাটো চালি চাব লাগিব আজি যদি ভাবে যে হজরত মৌলানা বদরুদ্দিন আজমল ডাঙ্গিৰ মুখত দাড়ি আছে আৰু টুপি পিন্ধে আৰু তেওঁ মৌলানা মানুহ কাৰণে AIUDF দলটো সাম্প্ৰদায়িক তেওঁলোকে তেওঁ ভুল তেওঁ যদি মানুহৰ পোচাক পৰিচ্ছদ আৰু নামৰ ওপৰত যদি কোনো দলটোক যদি সাম্প্ৰদায়িক বনাই দিব বিচাৰে তেওঁলোকে অখিল গগৈ আন কোনোবাই কোনো তেওঁ ভুল আছে আৰু সেই ভুলটোক নিজৰ বেমাৰটো সংশোধন কৰাৰ প্ৰয়োজন আজি AIUDF দলে কোনটো সাম্প্ৰদায়িক ষ্টেণ্ড লৈছে কোনটো ষ্টেণ্ড লৈছে যিটো অসমীয়া জাতিৰ বিৰোধী সদায় কিন্তু অসমীয়া জাতিৰ পক্ষে আৰু ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ পক্ষে সংবিধানৰ পক্ষে ষ্টেণ্ড লৈছে তো গতিকে এই দলটোক অযথা অহেতুক এনে আৰু সাম্প্ৰদায়িক বনাই দিয়াৰ যি প্ৰৱণতা এই প্ৰৱণতাটো শেষ হ'ব লাগে তাৰমানে আপুনি মানি নলয় যে AIUDF দলটো এটা সাম্প্ৰদায়িক দল বা AIUDF দলটোৰ ওপৰত যি ধৰণৰ এই অভিযোগটো আছে কি এংগুলৰ পৰা সাম্প্ৰদায়িক দল সেই কথাটো মোক বুজাব লাগিব তেতিয়াহে মই মানিব পাৰিম বা মই সেইখিনি খণ্ডন কৰিব পাৰিম আজি আমাৰ দলৰ পৰা বিশ্বাস ডাঙৰীয়া আমাৰ MP আছিল আজি আমাৰ ফণী তালুকদাৰ আমাৰ আপোনাৰ MLA হয় আজি আমাৰ আদিত্য লংকেশ্বৰ ডাঙৰীয়া আমাৰ কাৰ্যকৰী সভাপতি আছিল দলত তেনেকুৱা নহয় যে বদৰুদ্দিন আজমল সাহেবৰ মুখত দাড়ি আছে বা তাতে মুছলমান মানুহ কেইজনমান বেছিকৈ MLA আছে বা তাতে সংখ্যালঘু এলেকাতে এই দলটোক একচেপ্টেঞ্চ বেছি সেই মানে তাৰ মতলব এইটো নহয় যে এই দলটো সাম্প্ৰদায়িক হৈ গ'ল এই দলটো ষ্টেণ্ড কি দলটোৰ ভিজন ডকুমেণ্টছত কিবোৰ কথা লিখিছে সংবিধানত কিবোৰ কথা লিখিছে আৰু এই দলটো ইডিঅলজিকেলি কাৰ সৈতে থিয় দিছে সেইটোহে ডাঙৰ কথা
আজি যদি লজিকেলি আমি সংবিধানৰ পক্ষত থিয় দিছোঁ, আজি আমি সদায় প্ৰ' কনষ্টিটিউশ্যন প্ৰ' পিপুল হৈ আছোঁ। গতিকে এই দলটোক অহেতুক সাম্প্ৰদায়িক নোবোলাই ভাল। আৰু এইবাৰ যদি আমাৰ চৰকাৰ আহিলেহেঁতেন, এই পাৰ্টি মেইন ষ্ট্ৰীম পাৰ্টি হৈ গ'লহেঁতেন, মই আপোনাক কথা কৈ থৈছোঁ। অনাগত দিনত যদি আমাৰ চৰকাৰ আহে, আমি যদি চৰকাৰৰ অংশীদাৰ হ'ব পাৰোঁ, চাব এই দলটো মেইন ষ্ট্ৰীম পাৰ্টি হ'ব। কিন্তু এইবাৰ এটা কথা দেখা গৈছে যে গোটেই নিৰ্বাচনটোত কিন্তু দেখা গৈছে যে উজনি অসমত মহাজোঁটৰ অৰ্থাৎ আপোনালোক আৰু কংগ্ৰেছৰ যি জোট বন্ধন সাংঘাতিক ধৰণে আপোনালোকে ব্যৰ্থ হৈছে, আৰু নামনি অসমত আপোনালোকে সফলতা লাভ কৰিছে দুয়োটা দলে। কি কাৰণে আচলতে উজনি অসমৰ মানুহে, বা মই উজনি অসমৰ মানুহ বুলি কোৱাতকৈ উজনি অসমৰ যিটো আচলতে জনগাঁথনি, তাক মই নকলেও আপুনি বুজি পাব, কিয় তেওঁলোকে আচলতে মহাজোঁটক একচেপ্ট নকৰিলে, কি কাৰণে? উজনি অসমতো যে বহুত সাংঘাতিক বেয়া হৈছে তেনেকুৱা নহয়। উজনি অসমতো ভাল হৈছে, তাৰ তুলনাত নামনি অসমত ভাল হৈছে। উজনি অসমত যোৱাবাৰতকৈ চিট আমি বেছিকৈ পাইছোঁ, আৰু মানে কংগ্ৰেছে বেছিকৈ পাইছে। আৰু নামনি অসমত মানে কি হ'ল, বিগত সময়ত যেতিয়া ভোট বিভাজনৰ ফলত কংগ্ৰেছ আৰু AIDF-ৰ ভোট বিভাজন, কংগ্ৰেছ আৰু AIDF-ৰ অবভিয়াছলি যে ভোটৰ যিটো ছেকশ্যন, যিটোৰ পৰা ভোট পাব তেওঁলোকে, সেইটো ছেম, প্ৰায় ছেম। আৰু যাৰ কাৰণে কি হ'ল, কংগ্ৰেছে AIDF-ৰ ভোট বিভাজনৰ ফলত কেইবাখন আসন আনি ল'লে। তাৰপিছত গোলকগঞ্জৰ নিচিনা এটা আসন আছে, বিলাসীপাৰা পশ্চিমোত্তৰ এখন আছে। এইবিলাক আসন কিন্তু এইবাৰ উদ্ধাৰ হৈ আহিছে, যাৰ কাৰণে নামনি অসমত চিট কেইবাটাও বাঢ়িছে। কিন্তু বহুতো ৰাজনৈতিক বিশ্লেষকে এতিয়াও ক'ব বিচাৰে যে একমাত্ৰ বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰাৰ বাবেই কংগ্ৰেছে আচলতে নাই, কংগ্ৰেছে যদি এই কথাটো কয় তেনেহ'লে ঠিকেই, তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম। কিন্তু যদি কোনোবা ৰাজনৈতিক বিশ্লেষকে কয়, তেওঁলোকক উপযুক্ত মঞ্চত আমি প্ৰত্যুত্তৰ দিবলৈ যত্নপৰ হ'ম বা উপযুক্ত কৰিম। তো আমি যিমান ধৰণে এনালাইচিছ কৰিছোঁ, উজনি অসমতো তুলনামূলকভাৱে যোৱাবাৰতকৈ ভাল হৈছে, কিন্তু আৰু ভাল হোৱাৰ প্ৰয়োজনীয়তা আছিল। যদি আমি সঁচা অৰ্থত যদি ভালকৈ কাম কৰিব পাৰোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ দুখ ৰৈ গৈছে, ক'ৰবাত নহয় ক'ৰবাত আমি ত্ৰুটি ৰৈ গৈছে, যাৰ কাৰণে আমি চৰকাৰ আহিব পৰা নাই। আমি সেইখিনি আত্মসমালোচনা কৰি অনাগত দিনত কেনেকুৱাকৈ চৰকাৰ আনিব পাৰোঁ, আমি সকলো একেলগে কাম কৰিম। কংগ্ৰেছৰ সৈতে CPIৰ সৈতে কাম কৰিম, আৰু চাব অনাগত দিনত আমাৰ চৰকাৰ আহিব নিশ্চিত। আচলতে মানে আপুনি এটা কথা মানি লয়নে যে আজিৰ তাৰিখত ৰাজনীতিটো অসমত মানে এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হ'ল, মানে দেশ হৈ গ'ল যে এক শ্ৰেণী মানুহক, এটা সম্প্ৰদায়ক যেন তেওঁলোক আমাৰ জাতিৰ কাৰণে যেন, অসমীয়া জাতিৰ কাৰণে যেন তেওঁলোক শত্ৰু, জাতিৰ কাৰণে যেন তেওঁলোক ভাবুকি, ৰাজ্যখনৰ কাৰণে যেন তেওঁলোক ভাবুকি, তেনেকুৱা এটা পৰিৱেশ আজিৰ তাৰিখত ইয়াত সৃষ্টি কৰি দিয়া হ'ল। এই ক্ষেত্ৰত আপোনালোকৰ দৰে উঠি অহা শিক্ষিত যিসকল যুৱক, আজি ভাল কথা যে আপুনি আপোনাৰ যিখিনি আপোনাৰ বক্তব্য, আপোনাৰ যিখিনি কথা, সেইখিনি আগতে আপুনি বেলেগ মাধ্যমেৰে কৈছিল, আৰু এতিয়া আপুনি বিধানসভাৰ মজিয়াত ক'ব পাৰিব। এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা আপোনালোকে ল'ব, বা এই কথাটোক যিটো আজি ডিভিজন আজিৰ তাৰিখত আহি গৈছে, এই ডিভিজনটোক কেনেকৈ আঁতৰ কৰাব আচলতে আপোনালোকে? চাওক, এই ডিভিজন জনতা জনাৰ্দনে আঁতৰ কৰিব পাৰিব, আৰু জনগণৰ ওচৰত সম্পূৰ্ণ ক্ষমতা দিয়া হোৱা আছে। জনতাই যদি এই কথাটো উপলব্ধি কৰাৰ প্ৰয়োজন জনগণে, যে যদি আমি হিন্দু মুছলমানৰ লগত কাজিয়াখন কৰি থাকোঁ, যদি আমি কেৱল সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত যদি ভৰসা কৰি থাকোঁ, তেনেহ'লে ভৱিষ্যতে আমি আমাৰ অধিকাৰসমূহক লৈ কথা কোৱাৰ সুযোগ নাথাকিব। আজি হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে লগাই থাকিব বিচাৰে, সেই একেটা সময়তে তেওঁলোকে চৰকাৰী সা সম্পত্তিসমূহ, চৰকাৰী খণ্ডটো, ৰাজহুৱা খণ্ডটো সম্পূৰ্ণ ব্যক্তিগতকৰণৰ দিশত লৈ গৈ আছে। আৰু তেওঁলোকে ব্যক্তিগতকৰণৰ দিশে লৈ গৈ আদানী, আম্বানী, ৰিলায়েন্সৰ লাভান্বিত কৰিছে। একেটা সময়তে অসমৰ কাগজবোৰৰ পৰা আৰম্ভ কৰি তৈলখাত পৰ্যন্ত বিক্ৰীৰ যি ষড়যন্ত্ৰ চলিছে, এইবিলাকৰ জৰিয়তে জনগণৰ লাভ নহয়। জনগণে যদি নিজৰ ভাত, অন্ন, বস্ত্ৰৰ, বাসস্থানৰ অধিকাৰসমূহ কাঢ়ি আনিব লাগে, জনগণে যদি উন্নয়নৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিব বিচাৰে, তেনেহ'লে জনগণে অনাগত দিনত নিজৰ মন আৰু বিবেকৰ সৈতে, বিবেক আৰু মনৰ সৈতে যদি বুজি প্ৰশ্ন কৰি সকলো সমাজৰ পৰিস্থিতিৰ লগত এটা এনালাইচিছ কৰি সিদ্ধান্ত ল'ব লাগিব। জনগণে জানে ভালকৈ কি সিদ্ধান্ত ল'লে অনাগত দিনত এই ৰাজনীতিৰ অন্ত কৰিব। অকণ ব্যক্তিগত কথালৈ আহোঁ। ২৭ বছৰীয়া এজন যুৱক, এতিয়া বিধায়ক, নিশ্চিতভাৱে মানে সমাজৰ প্ৰতি দায়বদ্ধতা বাঢ়িব, কিন্তু তাৰ মাজতো ব্যক্তিগত কথা বাৰ্তা, ব্যক্তিগত মানে ৰং ৰহইচ জীৱনৰ, এইবোৰ আচলতে অলপ মিলাবলৈ দিগদাৰ নহ'বনে? সম্ভৱতঃ হ'ব নালাগে, আৰু চেষ্টা কৰিম যে অকণমান ছেক্ৰিফাইচ কৰবাত নহয় কৰবাত হ'ব। এতিয়া এটা ৰাজহুৱা জীৱনত আছোঁ। আমাৰ বয়সত ল'ৰা, আজি যি বয়সত পখিলা খেতি কৰা বয়স বুলি যিটো কয়, সেই বয়সতো কিন্তু আমি সামাজিক কামত লিপ্ত হৈছোঁ, সমাজৰ কাৰণে কাম কৰিবলৈ যত্ন কৰিছোঁ। সমাজ আগত থাকি হৈছে যে এই কামটো মই কৰিম, এইটো কামত মই সহযোগ হ'ম, আৰু যাৰ কাৰণে কি জানি কম বয়সত কোনো পলিটিকেল বেকগ্ৰাউণ্ড নোহোৱাকৈ কিন্তু মই বিধায়ক হ'বলৈ আহিছোঁ। মোৰ দেউতা ধনী মানুহ নহয়, দৰিদ্ৰ মানুহ, একেটা সময়তে মোৰো পলিটিকেল বেকগ্ৰাউণ্ড আহিব পাৰিছোঁ। আৰু সেই ক্ষেত্ৰত অনাগত দিনত যিহেতু এইটো যুৱ বয়স, উঠন্ত বয়স,
সন্মুখত দিয়াবোৰ কৰাব আছে এইবিলাক মিলাই ল'ম কাৰণ জনগণৰ কাৰণে ঘূৰি গ'লে অন্ততঃ পৃথিৱীৰ পৰা সকলো শেষ হৈ গ'লেও নামটো থাকিব সমাজৰ কামটো থাকি যাব এই দুটা বস্তু থাকি গ'লেও অন্ততঃ বহুত তাৰ কাৰণে কৰিম আৰু জনগণে বহুত আশাৰে আমাক ভোট দিছে জনগণে মনত তেওঁলোকৰ ইমান সপোন যে তেওঁলোকৰ মনৰ কথাবিলাক কোৱা হ'ব আৰু আমিও ঠিক তেনেকৈয়ে কৈছিলোঁ যে আপোনালোকৰ মনত জ্বলি থকা এই উমি জুই কৰা আপোনালোকৰ বিবেকত খুন্দিয়াই থকা এই কথা আমি আমাৰ কণ্ঠৰে প্ৰকাশ কৰিম কিন্তু কথা বতৰা গোটেই আপোনালোকৰ থাকিব সেইখিনি আমি কিন্তু জনগণক আশাহত কৰিব নোৱাৰিম তেওঁলোকৰ সেইখিনি কথাখিনি আমি পালন কৰিম আখৰে আখৰে পালন কৰিম মিয়া 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 বুলি ক'লে মানে যদিও মিয়া শব্দটো এটা সন্মান সহকাৰে সম্বোধন কৰা শব্দ কিন্তু মিয়া বুলি এটা সাংঘাতিক ধৰণৰ ধাৰণা আজিৰ তাৰিখত আমাৰ সমাজত বা বিশেষকৈ আমাৰ অসমত আছে বাটে পথে দেখা যায় যে সততে তেনেকৈ দাঢ়ি টুপি পিন্ধা এজন লোকক দেখা পালে এই মিয়া এইজন মিয়া বা এইজন মিয়াই কৰিলে মিয়া অমুক নিজকে কেনেকুৱা অনুভৱ হয় আচলতে চাওক এই কথাটোৰ কাৰণে যে ইমান দিনে বহুত কিবা কিবি কোৱা হৈছিল চৰুৱা পমুৱা মিয়া অভিবাসী ন অসমীয়া লঘিত অসমীয়া লুইতপৰীয়া অসমীয়া সন্দেহযুক্ত বাংলাদেশী অখিলঞ্জীয়া কিবা কিবি নামাৰে এই জনগোষ্ঠীটোক একাংশ মানুহক মানে এটা জনসমষ্টিক নামাংকিত কৰি থকা হৈছে আৰু মিয়াৰ কৈ গালি দিয়া হৈছে মিয়াৰ অৰ্থটোতো বেয়া নহয় অৰ্থটো ভাল তো যদি তেওঁলোকক তেনেকুৱাকৈ কয় মোৰ কিন্তু বেয়া নালাগে কোনোবাই কৰিছে কওক অকণমান ধৈৰ্য কৰিছোঁ অনাগত দিনত ভাল দিন কিজানি আহিব হয় আমি বঞ্চিত মানুহ আৰু বঞ্চিত মানুহৰ পৰা উঠি আহিছোঁ আমি ভিতৰুৱা অঞ্চলত থাকোঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো দুৰ্বল তো গতিকে লাহে লাহে এইবিলাক সকলো ঠিক হ'ব এনে নহয় যে আজি এনেকুৱা আছে দিন ভাল নহ'ব দিন ভাল হ'ব সকলোৰে ভাল হ'ব আমি আশা কৰোঁ যে এই জনগোষ্ঠীৰ মানুহবোৰৰ ভাল হ'ব মই আপোনালোকে বিধানসভালৈ অহাৰ আগতো NRC ডি ভোটাৰ এই প্ৰসংগবোৰক লৈ সাংঘাতিক ধৰণে সৰহ হোৱা দেখা পাইছিলোঁ NRCখন চৰকাৰে নিৰ্বাচনৰ আগতেই কৈছিল যে তেওঁলোকে পুনৰ যদি শাসনত অধিষ্ঠিত হয় NRCখন তেওঁলোকে আকৌ নতুনকৈ NRC এখন কৰিব নতুন এখন NRC কৰিব তেওঁলোকে আপুনি আমাৰ ৰাজকোষৰ এই গোটেইবিলাক ধন তেওঁলোকে ব্যয় কৰি এতিয়াও তেওঁলোকৰ মানে হেৰিটো মনত খোজটো অহা নাই যে ইয়াতে কিয় কোটি কোটি মানুহৰ নাম 1.5 কোটি মানুহৰ নাম কিয় বাদ নকৰে এইটো তেওঁলোকৰ এটা চৰিত্ৰ আৰু যদি তেওঁলোকে ভাবিছে যে নাই এই 19.5 লাখ মানুহৰ নাম বাদ পৰিছে ইয়াতে বহুত বৈধ ভাৰতীয় আছে তেনেহ'লে নামখিনি ভাৰতীয় তালিকাত দি দিব তেনেহ'লে দিব পাৰে হয় সঁচা 19.5 লাখ মানুহৰ ভিতৰত অনেক বৈধ ভাৰতীয় আছে মোৰ তেজৰ মানুহ আছে মই চিনি পোৱা মানুহ আছে মই ভাল পোৱা মানুহ আছে তেওঁলোকক কিন্তু সকলো কাগজ পাতি নথিপত্ৰ থকাৰ পিছতো সন্দেহযুক্ত বাংলাদেশী তালিকাত তেওঁলোকৰ নাম লগাই থোৱা হৈছে আৰু এই NRC গোটেই প্ৰক্ৰিয়াটোত বহুত কথা যিবিলাক কথা মানে অকথিত হৈ থাকিল কেতিয়াও আলোচনাৰ মজিয়ালৈ নাহিল আৰু সঁচা অৰ্থত এই NRCৰ জৰিয়তে অনেক মানুহক বঞ্চিত কৰি ৰখা হৈছে তেওঁলোকৰ নাগৰিকত্বৰ অধিকাৰৰ পৰা আজি ডি ভোটাৰৰ নামত 1997 চনৰ পৰা কিবা লাখ মানুহক যেনেধৰণে নাগৰিকত্বৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল আজিৰ সময়ত নতুনকৈ বনোৱা এই NRCৰ জৰিয়তেও কিন্তু বহু মানুহক ঠিক একেদৰে নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত কৰে অৰ্থাৎ কথাটো হ'ল এনেকুৱা যে এইখন মোৰ দেশ কিন্তু এই দেশে মানি লোৱা নাই তুমি এই দেশৰ অৰ্থাৎ কথাটো এনেকুৱা যে মই বাৰ কৈ আছোঁ মই এই দেশৰ নাগৰিক হয় দেশে কেতিয়াও নামানে মানি থাকে অৰ্থাৎ নিজৰ সন্তানকে কৈছে মোৰ সন্তান নহয় এই দেশ মাতৃ তা আমি ভাবোঁ যে মানৱীয়তা সহকাৰে সাংবিধানিক দৃষ্টিকোণৰ পৰা আৰু বাস্তৱক উপলব্ধি কৰি এই মানুহখিনি বৈধ মানুহখিনিক অন্ততঃ ভাৰতীয় নাগৰিক কৰি লোৱাৰ প্ৰক্ৰিয়াটোহে আৰম্ভ হ'ব লাগে আৰু অধিক মানে ৰাষ্ট্ৰহীন নাগৰিক কৰাতকৈ যিসকল মানুহ ৰাষ্ট্ৰহীন নোহোৱাৰ পিছতো ৰাষ্ট্ৰহীন বুলি সাব্যস্ত কৰিব তেওঁলোকক নাগৰিকত্ব দিয়াটো উত্তম বিধায়ক হিচাপে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ম বুলি আপুনি ভাবিছে চাওক আমি এটা কথা আপোনালোকক কেৱল জনাই থওঁ যে আমি দেশৰ সংবিধানক যথেষ্ট সন্মান শ্ৰদ্ধা কৰোঁ আৰু এই সংবিধানৰ সুৰক্ষা বিচাৰোঁ অনাগত দিনত সংবিধানৰ সুৰক্ষাৰ কাৰণে সাংবিধানিকভাৱে দিয়া প্ৰতিটো অধিকাৰ সুৰক্ষাৰ কাৰণে আমি বলিষ্ঠতাৰে মাত মাতি যাম বিধায়ক পৰিচয়টো অকণমান আঁতৰ কৰি থৈ যদি মই আশ্বাস আলোচনা কৰোঁ তেওঁ কি কৰি ভাল পায় তেওঁ আচলতে কিহক লৈ ব্যস্ত থাকি বেছি ভাল পায় কেনেকুৱা ধৰণৰ কথা বাৰ্তাক লৈ আচলতে কি কৰি ভাল পায় সময়ে সময়ে এই ভাল পোৱাবিলাক চেঞ্জ হৈ থাকিছে কেতিয়াবা খেলা ধূলা কৰি ভাল লাগিছে কেতিয়াবা অকণমান লিখা মেলা বা পঢ়া পাতি কৰি ভাল লাগিছে কেতিয়াবা আকৌ এনেকুৱা সময় আহি গ'ল যেনে মানুহৰ মাজত ঘূৰি ফুৰি কথা বতৰা নাপাতিলে ভাল নালাগে এই কথা সময়ত যেই কৰিছোঁ সেইটো জনমুখী আৰু মানুহৰ মাজত থাকি তো এতিয়া আমি ভাল লগাটো আমি ইয়াত থ্ৰাং কৰিছোঁ মানুহৰ কাৰণে মেক্সিমাম কিমান কি কৰিব পাৰোঁ মানুহক কিমান বেছি ছাৰ্ভিচ দিব পাৰোঁ যিমান বেছি ছাৰ্ভিচ দিব পাৰোঁ সিমান মন তৃপ্ত লাগে মোৰ শেষ প্ৰশ্ন আমি বৰ বেছি দীঘলীয়া নকৰিম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ পিছতো সেই দলৰ পৰা বিধায়ক হৈ অহাৰ সম্ভাৱনা
নাই বুলি ভাবিয়েই আচলতে আশৰাফুল হুছেইনে AIUDF যোগদান কৰিলে নেকি? চাওক, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন সাধাৰণ সদস্যৰ নিচিনাকৈ আছিলোঁ আৰু সৰু সৰু সুৰা কাম কাজবিলাক কৰি থাকিছিলোঁ আৰু সেই দলৰ পৰা আমাক বিধায়ক বনাব বুলিও আমাৰ কেতিয়াও কল্পনাত নাছিল বা সেই দলৰ পৰা তো তেওঁলোকে দল কৰিছিল ঠিকেই। তো আমি বৰ বিশেষকৈ জনগণে যিহেতু ৰায় নিদিলে যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলৰ পৰা, কিন্তু আমি ছাত্ৰ মুক্তিৰ আছিলোঁ সেই হিচাপে যাব লাগিছিল ৰাইজৰ দলত বা জনগণে যদি ক'লেহেঁতেন যে ৰাইজৰ দললৈ যোৱা হয় আমি ক'লোহেঁতেন, কিন্তু জনগণে যাব দিয়া নাই, জনগণে মানা কৰিছে, ভোটটো জনগণে দিব। আৰু একেটা সময়ত দলৰ পৰা আমি আগ্ৰহ দেখা নাই যে আমাৰ নিচিনা ডেকা ল'ৰা পঠাই আনিব। তো দলে বেলেগ কিবা বিচাৰিছিল, হৈছে দিয়া নাই তেওঁলোকে সুযোগ বা জনগণেও আগ্ৰহ দিয়া নাই। বৰ কিবা এটাৰ মাজেৰে আহি এটা দলীয় ৰাজনীতি প্ৰকট কৰিছোঁ, দলৰ সদস্য পদ লৈছোঁ, আজি বিধায়ক হৈছোঁ। গতিকে অনাগত দিনত এই দলটোক ছাৰ্ভিচ দি যাম আৰু য'তেই থাকোঁ ডেডিকেশ্যন সহকাৰে কাম কৰিলে মানুহে মনত ৰাখিব। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল আশৰাফুল হুছেইন ডাঙৰীয়া। আমাক ভালেখিনি সময় তেওঁ দিলে। মই পুনৰবাৰ কৈছোঁ, 27 বছৰ বয়সতেই অসম বিধানসভালৈ তেওঁ নিৰ্বাচিত হৈছে। চেঙা বিধানসভা সমষ্টিৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছে। আমি আশা কৰিম তেওঁ যি পৰিকল্পনা, তেওঁ যি আশা সংসদীয় গণতন্ত্ৰত প্ৰত্যক্ষ ৰাজনীতিত যোগ দিয়াৰ পিছত আৰু বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এজন বিধায়ক হিচাপে তেওঁ যি আশা, যি পৰিকল্পনা, সেয়া তেওঁৰ সফল হওক আৰু কেৱল বিধায়কেই নহয়, তেওঁৰ অনাগত দিনত তেওঁৰ যি ৰাজনৈতিক ভৱিষ্যত, সেই ৰাজনৈতিক ভৱিষ্যতৰ উত্তৰ কামনা কৰি আমাক এইখিনি সময় দিয়াৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।